লখিমপুৰ বিশ্ববিদ্যালয়ত নৱভাৰত সাক্ষৰতা প্ৰশিক্ষণ প্ৰদান 2027 চনৰ ভিতৰত যাতে ভাৰতবৰ্ষৰ পৰা নিৰক্ষৰতা দূৰ কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতবৰ্ষত যাতে কোনো লোক নিৰক্ষৰ হৈ থাকিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো এই নৱভাৰত সাক্ষৰতা অভিযানৰ যিকোনো কাৰ্যসূচী হাতত লৈছে। অহা ছেপ্টেম্বৰ মাহত 15 পৰা 65 বছৰলৈ সকলো নিৰক্ষৰ লোকসকলৰ বাবে হ'ব এক বিশেষ পৰীক্ষা। এই পৰীক্ষাৰ দায়িত্বত থকা লোকসকলৰ যি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে KRP ডক্টৰ আব্দুল মান্নান, মাষ্টাৰ ট্ৰেইনাৰ ধ্ৰুৱজ্যোতি নাথ আৰু ৰাজাধিৰাজ তামুলীয়ে। এই অনুষ্ঠানত জিলা অতিৰিক্ত আয়ুক্ত কুকিলা গগৈ, সমাজ কল্যাণ বিষয়া অঞ্জনা ব্ৰহ্ম, বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান চেতিয়াৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে লখিমপুৰ জিলাই সুফল লাভ কৰিবলৈ নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰমৰ জিলা সমন্বয়ক ময়ূৰী ফুকনে দিন ৰাতি একাকাৰ কৰি কিছু পদক্ষেপ গ্ৰহণ কৰাৰ বাবেই হয়তো আজি লখিমপুৰ জিলাই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নৱভাৰত সাক্ষৰতা অভিযান এক কেন্দ্ৰীয় চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম হয়। আজি আমাৰ মহাবিদ্যালয় নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত ইয়াৰ কাৰ্যৰ ইনগ্ৰেশ্যন কৰা হৈছে। আচলতে ইয়াৰ উদ্দেশ্য হৈছে 15 বছৰ ঊৰ্ধৰ যিসকল নন লিটাৰেট ব্যক্তি আছে তেওঁলোকক সাক্ষৰতা কৰাটো উদ্দেশ্য। আমাৰ বিশ্ববিদ্যালয়ত যোৱা বছৰৰ পৰা DLMA আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ 4টা বিশ্ববিদ্যালয়ৰ 4টা বিভাগ, শিক্ষাতত্ত্ব বিভাগ, ৰাজনীতি বিজ্ঞান বিভাগ, ভূগোল বিজ্ঞান বিভাগ আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ লগত মানে একেলগে সংযুক্ত হৈ আমি এই যিখিনি নৱভাৰত কামৰ যিখিনি কাৰ্যক্ৰমণিকা আছে সেইখিনি কাৰ্য আগবঢ়াই হৈছে। এই আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিছে, ইণ্টাৰ্ণশ্বিপ কামত সহায় কৰিছে। তেওঁলোকৰ এখন পেপাৰ 4 ক্ৰেডিটৰ আছে আৰু ইয়াৰ জৰিয়তে কেৱল ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এই ইণ্টাৰ্ণশ্বিপ বা ক্ৰেডিট আহৰণ কৰিছে এয়া নহয়, তেওঁলোকে এটা বিশেষ দেশৰ কাৰণে এটা সেৱা আগবঢ়াব পাৰিছে। আৰু হয়, আমি এই যিসকল নিৰক্ষৰ ব্যক্তি আছে সেইসকলক সাক্ষৰ প্ৰদান কৰাটো আমাৰ প্ৰত্যেকজন ভাৰতৰ নাগৰিকৰ এটা কৰ্তব্য। ইয়াৰে অংশ হিচাপে আমি এই বিশ্ববিদ্যালয়ৰ এই চেণ্ট্ৰেল স্পন্সৰ্ড যিটো নৱভাৰত কাৰ্যক্ৰম আঁচনি ইয়াৰ অংশীদাৰ হ'বলৈ পাই আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত বহুখিনি সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি আমি ভাবোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।